নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। এইটো চেনেলৰ জৰিয়তে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, কিয়নো এইটো চেনেলৰ জৰিয়তে আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফী, আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ প্ৰভাইড কৰা হৈছে। আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ'সমূহ চাই ল'ব। আগন্তুক এক্সামসমূহত সেই ভিডিঅ'সমূহে যথেষ্ট পৰিমাণে সহায় কৰিব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিটি আৰু পিজিটিৰ বাবে দিয়া এটা ভাল খবৰ লৈ আহিছো, আৰু লগতে এইটো ভিডিঅ'ৰ জৰিয়তে জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কে আলোচনা কৰা হ'ব। যে নিশ্চয় জানিব পাৰিলে আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে কি কৰা হ'ব, দুটা ভাল খবৰ দিয়া হ'ব। যে এটা ভাল খবৰ হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিটি আৰু পিজিটিৰ বাবে দিয়া এটা ভাল খবৰ লৈ আহিছো। দ্বিতীয়টো ভাল খবৰ হ'ল এইটো ভিডিঅ'ৰ জৰিয়তে জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কে আলোচনা কৰা হ'ব। যে জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কে এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰা হ'ব। আপোনালোকে গুৰুত্ব সহকাৰে মোৰ ভিডিঅ'টো স্কিপ নকৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিটি আৰু পিজিটিৰ বাবে কি ভাল খবৰ দিছে সেইটো জানিব পাৰিব। লগতে এইটো ভিডিঅ'ৰ জৰিয়তে জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কে সম্পূৰ্ণ তথ্য আলোচনা কৰা হ'ব। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ওকে, যে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কেইটা ভাল খবৰ দিয়া হ'ব, দুটা ভাল খবৰ দিয়া হ'ব। এটা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিটি আৰু পিজিটিৰ বাবে দিয়া এটা ভাল খবৰ, সেইটো কি নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। দ্বিতীয়টো ভাল খবৰ হ'ল যে জিটি আৰু পিজিটিৰ কাট অফ সম্পৰ্কে তথ্য বিশ্লেষণ কৰা হ'ব। ওকে, এতিয়া মই আপোনালোকলৈ প্ৰথমটো ভাল খবৰ লৈ আহিছোঁ। যে প্ৰথমে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিটি আৰু পিজিটিৰ বাবে কি ভাল খবৰ দিছে সেই বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে এইবাৰ জিটি আৰু পিজিটিৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, এই পৰীক্ষাৰ OMR শ্বীট প্ৰদান কৰা হ'ব আৰু লগতে এনচাৰ কি দিয়া হ'ব। নিশ্চয় মনত ৰাখিব যে এইটো অত্যন্ত জিটি আৰু পিজিটিৰ কেণ্ডিডেটসমূহৰ কাৰণে ভাল খবৰ। নিশ্চয় বুজিব পাৰিছে। OMR শ্বীটো প্ৰদান কৰিব, লগতে এনচাৰ কিও প্ৰদান কৰিব। আৰু সেই এনচাৰ কিসমূহত যদি কিবা ভুল আছে, আৰু সেই এনচাৰ কিসমূহত যদি কিবা ভুল আছে তেন্তে কেণ্ডিডেটসমূহে সেই ভুল প্ৰশ্নটোৰ ওপৰত চেলেঞ্জ কৰিব পাৰিব। নিশ্চয় বুজিব পাৰিছে। সেই এনচাৰ কিসমূহত যদি কিবা ভুল প্ৰশ্ন আছে তেন্তে আপোনালোকে সেই ভুল প্ৰশ্নটোৰ ওপৰত চেলেঞ্জ কৰিব পাৰিব, প্ৰত্যাহ্বান জনাব পাৰিব। এইটো নিশ্চয় পৰীক্ষাৰ্থীৰ বাবে অত্যন্ত ভাল খবৰ। মুখ্যমন্ত্ৰীৰ এইটো মন্তব্যৰ পৰা নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা বলিষ্ঠ নেতৃত্বক আমি সকলোৱে আদৰণি জনাইছোঁ। এনেকুৱা স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি হ'লে অসমৰ প্ৰতিভা সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। যে মুখ্যমন্ত্ৰী যেনেকুৱা পদক্ষেপ লৈছে স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ, এনেকুৱা স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি হ'লে অসমৰ প্ৰতিভা সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। লগতে অসমৰ পৰা দুৰ্নীতি নিৰ্মূল হ'ব। আগত যেনেকুৱা টেট এক্সাম হৈছিল, সেই এক্সামসমূহত কেণ্ডিডেটক কুৱেশ্যন পেপাৰ ঘৰলৈ লৈ যাব দিয়া নাছিল, এনচাৰ কি প্ৰদান কৰা নাছিল, OMR শ্বীট প্ৰদান কৰা নাছিল। নিশ্চয় কেণ্ডিডেটসমূহৰ কাৰণে এইটো বহুতে ভাল খবৰ। তেওঁলোকৰ নিজৰ মনত থকা কনফিউজসমূহ দূৰ কৰিব পাৰিব। তেওঁলোকে কেনেকুৱা এনচাৰ কৰিছে, তেওঁলোকে কিমান নম্বৰ পাব, এইবিলাক তেওঁলোকৰ মাজত জল জল পট হৈ পৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকুৱা স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে তেখেতক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমটো ভাল খবৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিটি আৰু পিজিটিৰ কেণ্ডিডেটসমূহৰ বাবে কেনেকুৱা ভাল খবৰ প্ৰদান কৰিছে নিশ্চয় আপোনালোকে জানিব পাৰিলে। এতিয়া মই আপোনালোকৰ বাবে দ্বিতীয়টো ভাল খবৰ লৈ আহিছোঁ। এইবাৰ জিটি আৰু পিজিটিত অতি কম নম্বৰ পায়ো চাকৰি পাবলৈ সক্ষম হ'ব। এইবাৰ অনুষ্ঠিত হৈ যায় জিটি আৰু পিজিটিত অতি কম নম্বৰ লাভ কৰিও চাকৰি পাবলৈ সক্ষম হ'ব। এইটো কেনেকৈ সম্ভৱ যে জিটি আৰু পিজিটিত কম নম্বৰ পাই চাকৰি পাবলৈ সক্ষম হ'ব? জিটি আৰু পিজিটিত যিমান পোষ্ট আছে কিন্তু পোষ্টৰ তুলনাত কেণ্ডিডেটৰ সংখ্যা তেনেই তাকৰ। জিটি আৰু পিজিটিত যিমান পোষ্ট আছে সেই পোষ্টৰ তুলনাত কেণ্ডিডেটৰ সংখ্যা তেনেই নগণ্য, যাৰ ফলস্বৰূপে আপোনালোকে কম নম্বৰ পায়ো এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব। যে কেণ্ডিডেটৰ সংখ্যা যিহেতু কম, আপোনালোকে কম নম্বৰ পায়ো এইবাৰ চাকৰি পাবলৈ
নিশ্চিতভাৱে সক্ষম হ'ব। এইবাৰ জিটি আৰু পিজিটিত সকলোৰে এক্সাম বেয়া হৈছে, কেৱল আপোনাৰে এক্সাম বেয়া হোৱা নাই। আপোনালোকে নিশ্চিত থাকক এইবাৰ জিটি আৰু পিজিটিত বেছি কাট অফ নাযায়, যে আপোনালোকে এটা কথা নিশ্চিতভাৱে থাকক যে এইবাৰ জিটি আৰু পিজিটিত বেছি কাট অফ নাযায়। কাট অফৰ ওপৰত মোৰ চেনেলত অলৰেডি দুটা ভিডিঅ' আপলোড কৰা হৈছে, সেই ভিডিঅ' দুটা চাই ল'ব, তেন্তে আপোনালোকৰ কনফিউজ ক্লিয়াৰ হৈ যাব। যে কাট অফৰ ওপৰত অলৰেডি মোৰ এইটো চেনেলত দুটা ভিডিঅ' আপলোড কৰা হৈছে, আপোনালোকে অনুগ্ৰহ কৰি সেই ভিডিঅ' দুটা চাই ল'ব, তেন্তে আপোনালোকৰ মনত থকা কনফিউজসমূহ দূৰ হৈ যাব। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে জিটি আৰু পিজিটিত কিমান নম্বৰ পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকে মোলৈ হোৱাটছএপ কৰিব পাৰে 9365601836। অ'কে, এইটো নম্বৰত আপোনালোকে মোলৈ হোৱাটছএপ কৰিব আৰু আপোনালোকে কোনে কিমান পালে সেইটো মোলৈ কমেণ্ট কৰিব নাপাহৰিব। আপোনালোকে মোলৈ কমেণ্ট কৰিলে মই আপোনালোকৰ পৰা তথ্য জানিব পাৰিম আৰু আপোনালোকলৈ সঠিক তথ্য লৈ আহিবলৈ সক্ষম হ'ম। যেনেকৈ জিটি আৰু পিজিটিত মোৰ এইটো চেনেলৰ পৰা 100% কমন হৈছিল, আপোনালোকে আপোনালোকৰ তথ্য মোলৈ কমেণ্ট কৰি জনালে মই আপোনালোকলৈ সঠিক তথ্য লৈ আহিবলৈ সক্ষম হ'ম। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এভৰিৱান।